মই সেই কথাটো কোন আছে নাছে মই কেনেকৈ ক'ম মই নকওঁ সেই কথাটো মই সেই কথাটো ক'বলৈ যোৱা নাই মই কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ পৰা এটা কথাই শিকি লওকচোন চবেই হিমন্ত বিশ্ব শৰ্মাক বহুতে ভাল পায় এটা কথা শিকক হিমন্ত বিশ্ব শৰ্মাই যেতিয়া বিজেপিলৈ গৈছে বিজেপিৰ পুৰণা কৰ্মী মাৰি ধৰি হ'লেও সংখ্যাৰ কাৰণে প্ৰত্যেকটো দলত হামাৰিং কৰিছে তেওঁক নাম্বাৰছ লাগে পলিটিকেল পাৰ্টিৰ মেইন কথাটো হৈছে নাম্বাৰছ আজি যদি গুৱাহাটীত মই জিকিলোহেঁতেন বৰপেটাত দিব্যায়ন জিকিলেহেঁতেন এইটো নাম্বাৰছ আহিলেহেঁতেন আমাৰ এটা শক্তি প্ৰদৰ্শন কৰিব পাৰিলোহেঁতেন গতিকে পলিটিকেল পাৰ্টিত যোনে নাম্বাৰছৰ কেলকুলেশ্যনটো কৰিব নোৱাৰে কেৱল নিজৰ কেলকুলেশ্যন কৰি থাকে তেওঁ দলটোক কেনেকৈ শক্তিশালী কৰিব আজি আমাৰ হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ দিনত তেওঁলোকে দলটো গুৰি ধৰি আছিলে তৰুণ গগৈ ডাঙৰীয়াৰ দিনত দলটো গুৰি ধৰি আছিলে আজি মই ভূপেন বৰা ডাঙৰীয়াকো মই মানে শ্ৰদ্ধাৰে এটা কথা কৈছোঁ যে আপুনি সকলোকে এলান কৰি দিয়ক যাতে হিমন্ত বিশ্ব শৰ্মাই যিটো কৈ আছে মোৰ ইনভেষ্টমেণ্ট কংগ্ৰেছত আছে ইনভেষ্টমেণ্টৰ ৰিটাৰ্ণৰ বহুত ল'লে এতিয়া যাতে ইনভেষ্টমেণ্টৰ কাৰণে ৰিটাৰ্ণ নিবিচাৰে তাৰ কাৰণে তেওঁ সকলোকে পূৰা ৰঙা চকু দেখুৱাবৰ কাৰণে মই তেখেতকো আহ্বান জনাইছোঁ কাৰণ এইটোৰ লগত আমাৰ ভৱিষ্যত নৱপ্ৰজন্মৰ যুৱ প্ৰজন্মৰ আজি যুৱ কংগ্ৰেছ কওক NSY কওক ছেকেণ্ড আমাৰ যিবিলাক জেনেৰেশ্যন কওক গৌৰৱ গগৈ ডাঙৰীয়াৰ লগৰ জেনেৰেশ্যন এওঁলোকৰ ভৱিষ্যতটোৰ কাৰণেতো কোনোবাই দায়িত্ব ল'ব লাগিব কাৰণ সময় গৈ আছে নহয় মানুহৰ আজি মই হাৰি গ'লোঁ মানে 5টা বছৰৰ কাৰণে 10টা সমষ্টিক পিছুৱাই দিয়া হ'ল নে নহ'ল এইটো কাৰণে আমি এফৰ্ট দিব লাগিব আৰু মোৰ বিশ্বাস 26ত আমি সকলোৱে মিলি আমি এখন ভূপেন বৰা ডাঙৰীয়া আছেই সভাপতি হিচাপে বাকী আমাৰ যিসকল জিকি আহিছে আমি দলটো শক্তিশালী কৰিব লাগিব আৰু কোনো টাৰ্ম কাৰ্ড যাতে হিমন্ত বিশ্ব শৰ্মাই ব্যৱহাৰ কৰিব নোৱাৰে তাৰ কাৰণে আমি সকলোকে হাতজোৰ কৰি মানে আহ্বান জনাওঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত